সৰু পৰাই আছিলো ধূলি বালি উমৰি এতিয়া ডাঙৰ হৈ তৰাৰি মৰম পাহৰিলি কাৰেনো কথা শুনি সমনীয়াই মন ভাঙিলে সমনীয়াই মন ভাঙিলে মনৰে আকাশত তৰাৰি উৰে মিঠা হাঁহিৰে যোন তৰাৰি ভাগৰুৱা দেহাতে যোন তৰাৰি মনে কৰে আমনি যোন তৰাৰি চকুতে নাই টোপনি ৰাতিও নাই টোপনি ঐ হেলছ গুটি বুটলি ঐ বুটলি ঐ লৰালিতে কৰিছিলো ধেমালি ঐ বোকা পানী গছকি ঐ গছকি ঐ জাকৈ নুবাওঁ উঠে নুমে জাংকৰি ঐ চেনাই দৰি কণা সৰকি দৰি কণা সৰকি পৰে। আচলতে আমি সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৮ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে মৰাণ বিহু নাচ আখৰা আৰম্ভ কৰিছিলোঁ আৰু আজি মৰাণ বিহু নাচ আখৰাৰ সামৰণি পৰিছে আৰু এই অনুষ্ঠানটিত আমাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গৰ লগতে আমাৰ মৰাণ জনগোষ্ঠীৰ কেইটা সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে। আচলতে আমি যিহেতু সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসত অহা ৫ আৰু ৬ মে' তাৰিখে বৰগুৰা সমন্বয় ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব আৰু তাতেই আচলতে মৰাণসকলৰ লোককৃষ্টি যি গছতলৰ বিহু আৰু ৰাতি বিহু প্ৰদৰ্শন কৰা হ'ব আৰু তাৰ বাবে আচলতে নাচনীসকলক আমি সাজু কৰাৰ চিন্তা চেতনাৰে আচলতে এই মৰাণ বিহু নাচৰ আখৰা আৰম্ভ কৰিছিলোঁ আৰু এইখিনিতে আমাৰ সৈতে সহযোগিতা কৰা সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উপসভাপতি মৃণাল মান ককাইদেউক আমি ধন্যবাদ জনাবই লাগিব। আচলতে নাচনীসকলক শিকাই বুজাই তেখেতে যথেষ্ট আচলতে পাৰ্গত কৰি তুলিছে আৰু আমি আশা কৰিম যে অহা ৫ আৰু ৬ মে' তাৰিখে হ'বলগীয়া সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসখনি সুচাৰুৰূপে পৰিচালনা হয় আৰু আপোনালোকে সহযোগিতা কৰে। ধন্যবাদ।